নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 8 অক্টোবৰ। লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 টকা। আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে নেকি, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকল ব্যক্তিয়ে নতুনকৈ আবেদন কৰিছিলে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ আহিলে। লগতে অৰুণোদয় আৰু ৰেচন কাৰ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ভাল খবৰ দিলে মহিলা আৰু পুৰুষৰ বাবে। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, লগতে অৰুণোদয় আঁচনি নাই, অতি শীঘ্ৰে আবেদন কৰক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। LPG গ্ৰাহক লৈ এখন ডাঙৰ খবৰ। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত প্ৰত্যেক মাহতে সোমাই যাব টকা। আপোনাৰ LPG গেছ কানেকশ্যনৰ লগত আপোনাৰ বেংক একাউণ্ট লিংক আছে নেকি, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে LPG গ্ৰাহক লৈ এখন ডাঙৰ খবৰ প্ৰদান কৰিছে। কোন জিলাত কিমান দাম সম্পূৰ্ণকৈ জানি লওক। সৰ্বনিম্ন 810 টকা, 50 টকা। কোন জিলাত কিমান দাম সম্পূৰ্ণকৈ আপুনি কমেণ্ট কৰি জনাওক। আপোনাৰ জিলাত LPG গেছ কানেকশ্যনৰ কিমান টকা মূল্য লয় সেয়া আপুনি প্ৰথমতে কমেণ্ট কৰি জনাই দিয়ক। ৰাজ্যৰ লাখ লাখ LPG গ্ৰাহকৰ বাবে এখন ডাঙৰ খবৰ। আপোনাৰ একাউণ্টত LPGৰ সাবচিডি টকা জমা হৈছে নে নাই, এতিয়া আপুনি চেক কৰক। যদি আপুনি গেছ কানেকশ্যন ক্ৰয় কৰে, তেনে ক্ষেত্ৰত আপুনি চেক কৰক আপোনাৰ বেংক একাউণ্ট, আপোনাৰ একাউণ্টত সাবচিডি টকাটো সোমাইছে নে নাই। নিয়মীয়াভাৱে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। চিলিণ্ডাৰ লোৱাৰ পিছতে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। প্ৰতি মাহতে চিলিণ্ডাৰ লোৱাৰ সময়ত সাবচিডি টকা জমা হয় আপোনাৰ একাউণ্টত। দাম কমাৰ পিছত কোন জিলাত কিমান ৰন্ধন গেছৰ মূল্য, অৱশেষত ৰন্ধন গেছৰ মূল্য কম হৈ গৈছে, এতিয়া আপুনি চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ সাবচিডি টকাটো নোসোমায়, তেনে ক্ষেত্ৰত এতিয়া আপুনি আপোনাৰ LPG গেছ কানেকশ্যনৰ লগতে অতি শীঘ্ৰে আপুনি লিংক কৰক আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট, অন্যথা আপুনি নাপাব টকা। চৰকাৰে কেইবাটাও নতুন নিয়ম সলনি কৰিছে। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে, আপুনি গেছ যেতিয়া ভৰাৰ লগে লগে আপোনাৰ একাউণ্ট আপুনি চেক কৰক, সাবচিডি টকা প্ৰত্যেক মাহতে সোমাই যায়। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী এক গুৰুত্বপূৰ্ণ খবৰ, লগতে এখন ডাঙৰ খবৰ। বানপানীৰ মাজত যিসকল ব্যক্তিৰ ক্ষতিসাধন হৈছিলে সেইসকল কৃষকৰ বাবে এটা ভাল খবৰ। সেইসকল কৃষকৰ একাউণ্টত অসম চৰকাৰে প্ৰদান কৰিব টকা। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অৱশেষত সম্পূৰ্ণকৈ প্ৰদান কৰা হৈছে বাজেট। 14খন ৰাজ্যলৈ কেন্দ্ৰীয় চৰকাৰে মোকলাই দিলে বানপানীৰ টকা। যদি আপোনাৰ বানপানীৰ সময়ত আপোনাৰ খেতিপথাৰ নষ্ট হৈছিল, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। অসমলৈ 716 কোটি টকা চৰকাৰে প্ৰদান কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বানপানীৰ বাজেট মুকলি কৰি দিয়া হৈছে। যদি আপোনাৰ বানপানীৰ মাজত কৃষিৰ ক্ষয়ক্ষতি হৈছিলে, তেনে ক্ষেত্ৰত আপুনি আবেদন কৰিছিল নেকি, ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰে মুকলাই দিলে বানপানীৰ সাহায্য। অসমলৈ কেন্দ্ৰই মুকলাই দিলে 716 কোটি টকা। অসমবাসীৰ বাবে এটা ভাল খবৰ। যিসকল অসমবাসীয়ে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আবেদন কৰিছিলে সেইসকলৰ একাউণ্টত চৰকাৰে অতি শীঘ্ৰে সোমাই দিব টকা। অৱশেষত বাজেটটো মুকলি কৰি দিছে আৰু 14খন ৰাজ্যৰ বাবে মুকলি দিয়া হৈছে এই টকাসমূহ। প্ৰায় 5,858.6 কোটি টকা মুকলি কৰি দিছে চৰকাৰে। কেৱল এয়াই নহয়, মহাৰাষ্ট্ৰৰ বাবে চৰকাৰে মুকলি কৰি দিছে টকা। মহাৰাষ্ট্ৰৰ বাবে টকা মুকলি কৰি দিছে, অন্ধ্ৰপ্ৰদেশৰ বাবে টকা মুকলি কৰি দিছে। আপোনাৰ ৰাজ্যৰ কিমান টকা মুকলি কৰি দিছে সম্পূৰ্ণকৈ জানি লওক। বিহাৰৰ বাবে টকা মুকলি কৰি দিয়া হৈছে। গুজৰাটৰ বাবে 600 কোটি টকা মুকলি কৰি দিয়া হৈছে। হিমাচল প্ৰদেশৰ বাবেও চৰকাৰে টকা মুকলি কৰি দিছে। কেৱল এয়াই নহয়, কেৰালাৰ বাবে টকা মুকলি কৰি দিছে চৰকাৰে। মণিপুৰৰ বাবে 50 কোটি টকা মুকলি কৰি দিছে। মিজোৰামৰ বাবে 21.6 কোটি টকা মুকলি কৰি দিছে। নাগালেণ্ডৰ বাবে 19.20 কোটি টকা মুকলি কৰি দিছে চৰকাৰে। ছিকিমৰ বাবে টকা মুকলি কৰি দিছে। এই 14খন ৰাজ্যত চৰকাৰে টকা মুকলি কৰি দিছে। অতি শীঘ্ৰে আপোনাৰ একাউণ্টলৈ পোনপটীয়াকৈ জমা হ'ব এই টকা। কেৱল এয়াই নহয়, যদি এতিয়াও আপোনাৰ বানপানীৰ মাজত হওক বা বাৰিষাৰ বাবে হওক, লগতে প্ৰচুৰ পৰিমাণে বৰষুণৰ বাবে যদি আপোনাৰ খেতিপথাৰৰ ক্ষয়ক্ষতি হৈছে, তেন্তে আপুনি সম্পূৰ্ণকৈ আবেদন কৰিব পাৰিব। আপুনি কেনেকুৱাকৈ আবেদন কৰিব সম্পূৰ্ণকৈ জনাই আছো। ৰাজ্যবাসীৰ বাবে ভাল খবৰ দিলে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা।
তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ ভয়ংকৰ বৰষুণৰ মাজত আপোনাৰ খেতি পথাৰৰ ক্ষয়ক্ষতি হৈছে নেকি তেন্তে হিচাপ ৰাখক আপুনি চৰকাৰে প্ৰদান কৰিব আপোনাক ক্ষতিপূৰণ লাখ লাখ কৃষকৰ বাবে এখন ডাঙৰ খবৰ বানত নষ্ট হোৱা খেতিৰ ক্ষতিপূৰণ চৰকাৰে প্ৰদান কৰিব লগতে বৰষুণৰ মাজতেও যদি আপোনাৰ খেতিৰ ক্ষতি হৈছে তেনে ক্ষেত্ৰত আপুনি হিচাপ ৰাখক চৰকাৰে প্ৰদান কৰিব আপোনাক ক্ষতিপূৰণ বানত নষ্ট হোৱাৰ খেতি পথাৰৰ হিচাপ ৰাখক আপুনি চৰকাৰে প্ৰদান কৰিব আপোনাক টকা লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ বানত নষ্ট হোৱা খেতিৰ হিচাপ ৰাখক আপুনি চৰকাৰে দিব ক্ষতিপূৰণ প্ৰতিগৰাকী কৃষকক নষ্ট হোৱাৰ ফচলৰ ক্ষতিপূৰণ দিব চৰকাৰে আপোনাৰ ফচলৰ বীমা কৰাৰ বাবে আজি কৰক আপুনি যোগাযোগ যদি আপোনাৰ খেতি পথাৰ নষ্ট হৈছে তেনে ক্ষেত্ৰত এতিয়া আপুনি বীমা কৰক ফসল বীমা কৰিবৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ আৰু হেল্পলাইন নম্বৰটো হৈছে 14447 এইখন নম্বৰত আপুনি যোগাযোগ কৰিব পাৰে আপোনাৰ ফসলৰ বীমা কৰাৰ বাবে আজি আপুনি যোগাযোগ কৰক জনসেৱা কেন্দ্ৰ শস্য বীমা এপ ডাকঘৰ বেংকৰ জৰিয়তে কৰিব পাৰিব বীমা বানত আপোনাৰ খেতি পথাৰ নষ্ট হৈছে নেকি তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ অতি শীঘ্ৰে আপুনি যোগাযোগ কৰক লগতে বৰষুণৰ মাজতেও যদি আপোনাৰ খেতি পথাৰ নষ্ট হৈছে তথাপিও আপুনি সম্পূৰ্ণকৈ আবেদন কৰিব পাৰিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ দুৰ্গা পূজাক লৈ আহি গ'ল নতুন এছঅপি লগতে চান্দাত নিষেধাজ্ঞা জাৰি কৰিছে পেণ্ডেল নিৰ্মাণৰ বাবে লাগিব এনঅচি কেইবাটাও দুৰ্গা পূজাৰ বাবে এছঅপি জাৰি কৰিছে চৰকাৰৰ তৰফৰ পৰা দুৰ্গা পূজাক লৈ এছঅপি জাৰি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা দুৰ্গোৎসৱৰ সময়ত গুৱাহাটীত প্ৰশাসনৰ ৩৭টা নিৰ্দেশনা জাৰি কৰিছে পূজাৰ সময়ত নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে এই নিৰ্দেশনা প্ৰশাসনৰ বলপূৰ্বক চান্দা সংগ্ৰহত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে পূজা কমিটিসমূহে পেণ্ডেল নিৰ্মাণৰ বাবে ল'ব লাগিব এনঅচি পিডব্লিউডিৰ পৰা সংগ্ৰহ কৰিব লাগিব পেণ্ডেল নিৰ্মাণৰ বাবে এনঅচি জৰুৰীকালীন অৱস্থাৰ বাবে ৰাখিব লাগিব চিকিৎসক বা চিকিৎসা কৰ্মী পৰ্যাপ্ত পৰিমাণে মহিলা আৰু পুৰুষ স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব পেণ্ডেলত অগ্নি নিৰ্বাপক সামগ্ৰী মজুত ৰাখিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু খোৱা পানীৰ যোগানৰ ওপৰত গুৰুত্ব দিব লাগিব মণ্ডপৰ পৰা 100 মিটাৰ ভিতৰত কাৰ পাৰ্কিঙৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে নিশা 10 বজাৰ পিছত উচ্চ স্বৰত মাইক বজাওঁতে নিষেধাজ্ঞা জাৰি কৰিছে কেৱল এয়াই নহয় জৰুৰীকালীন ফোন নম্বৰ মুকলি কৰিছে জিলা প্ৰশাসনৰ তৰফৰ পৰা পুলিচ প্ৰশাসনৰ লগতে এপিডিচিএল আৰু জিএমচি লগতে এনডিআৰএফৰ নম্বৰ মুকলি কৰি দিছে এতিয়া এইকেইটা নম্বৰ আপুনি নোট কৰি ৰাখক জিএমচি কণ্ট্ৰল নম্বৰটো হৈছে 88100700 আৰু আন এটা নম্বৰ হৈছে 7399003000 অন লগতে এপিডিচিএলৰ কণ্ট্ৰল নম্বৰটো হৈছে 7086077737 ফোন নম্বৰ আৰু এনডিআৰএফৰ কণ্ট্ৰল নম্বৰটো হৈছে 9435117246 এইকেইটা নম্বৰ এতিয়া আপুনি নোট কৰি ৰাখক দুৰ্গা পূজাক লৈ আহি গ'ল নতুনকৈ এছঅপি কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই এছঅপি তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ অৰুণোদয় আঁচনিৰ লগতে আত্মসহায়ক প্ৰতিজন মহিলাৰ 10,000 টকাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আত্মসহায়ক 10,000 টকাৰ লগতে অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আত্মসহায়ক সদস্যসকলে ৰাজ্য চৰকাৰে আৰ্থিক অনুদান প্ৰায় 40 লাখ লোকে পাব 10,000 কোটি টকা অসমৰ আত্মসহায়ক সদস্যসকলৰ বাবে সুখবৰ অসম চৰকাৰে প্ৰায় 3,38,245টা আত্মসহায়ক 39,96,631 গৰাকী সদস্যলৈ আৰ্থিক অনুদান প্ৰদান কৰিব হয় আপুনি ঠিকই শুনিছে অৱহেগত আত্মসহায়ক চৰকাৰে বাছনি কৰিছে 3,38,245টা আত্মসহায়ক একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা ইয়াক লৈ ৰাজ্য চৰকাৰে সম্পূৰ্ণকৈ এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আত্মসহায়ক সদস্যসকলক 10,000 কোটি টকা আগবঢ়াব আৰু এই কথা আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে অৰ্থনৈতিক স্বাৱলম্বিতাৰ লগতে ক্ষুদ্ৰ উদ্যোগ খণ্ডক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে উল্লেখযোগ্য যে আৰ্থিক অনুদান সদ্ব্যৱহাৰ কৰা আত্মসহায়ক গোটৰ মহিলাসকলে চৰকাৰে বেংক ঋণৰ সুবিধা প্ৰদান কৰিব লগতে অসমত ঋণ পৰিশোধ কৰা সদস্যসকলক সুদ ৰেহাইৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই কথা সম্পূৰ্ণকৈ জনায় আজি অনুষ্ঠানত নিজ ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰা সকলৰ বাবে এখন ডাঙৰ খবৰ 10 তাৰিখে লাভ কৰিব টকা আপোনাৰ বেংক একাউণ্টত কৰক এইকেইটা কাম অন্যথা আপুনি অৰুণোদয় আঁচনিৰ টকা নাপাব অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নাম থকা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ডাঙৰ খবৰ এইকেইটা কাম আপুনি নকৰিলে আপোনাৰ একাউণ্টত এই মাহৰ 10 তাৰিখে নাপাব টকা মাজত মাত্ৰ 2টা দিন বাকী আছে তাৰ পিছতে আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব টকা কোনে কোনে লাভ কৰিব এই ধন সম্পূৰ্ণকৈ জানি লওক অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকাকৈ বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ বেংক একাউণ্টত প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে যদিহে আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই শীঘ্ৰে আপুনি KYC আপডেট কৰি লৈ লওক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট পান কাৰ্ড আধাৰ কাৰ্ড দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব আপোনাৰ বেংক একাউণ্টৰ লগত অন্যথা আপুনি অৰুণোদয় আঁচনিৰ টকা নাপাব বেংক একাউণ্টত পান আধাৰ লিংক হোৱাৰ পিছতে আপোনালৈ OTP আহিব আৰু ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ আপোনাৰ বেংক একাউণ্টত নাই নেকি ন্যূনতম বেলেঞ্চ বেংকে লাভ কৰিলে 8,500 কোটি টকাৰ জৰিমনা হয় আপুনি ঠিকই শুনিছে যদি আপোনাৰ বেংক একাউণ্ট আছে আপোনাৰ বাবে এখন ডাঙৰ খবৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে খুব গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ বেংক একাউণ্টত নাই নেকি ন্যূনতম বেলেঞ্চ নথকা একাউণ্টৰ পৰা বেংকে সংগ্ৰহ কৰিছে জৰিমনা 4 বছৰত বেংকে সংগ্ৰহ কৰিলে 8,500 কোটি টকাৰ জৰিমনা বিভিন্ন কাৰণত ন্যূনতম একাউণ্ট বেলেঞ্চ জমা কৰি ৰাখিব পৰা নাছিল গ্ৰাহকসকলে পাঞ্জাব নেশ্যনেল বেংক বেংক অফ বৰোদা ইণ্ডিয়া বেংক কানাডা বেংক আৰু কোনকেইটা বেংকৰ পৰা জৰিমনা সম্পূৰ্ণকৈ তুলিছে এই সম্পূৰ্ণকৈ ঘোষণা কৰিছে আৰু বেংক অফ ইণ্ডিয়া সংগ্ৰহ কৰিছে বৃহৎ পৰিমাণৰ জৰিমনা বিত্তবৰ্ষ 2020-22-24 ভিতৰত সংগ্ৰহ কৰা হৈছে এই বৃহৎ জৰিমনা একমাত্ৰ SBIৰ ন্যূনতম বেলেঞ্চৰ ক্ষেত্ৰত জৰিমনা নাই SBIক বাদ দি 11টাকৈ ৰাজহুৱা খণ্ডৰ বেংকে সংগ্ৰহ কৰিছে এই বৃহৎ জৰিমনা লোকসভাত পোহৰলৈ আহিছে এই বিশেষ তথ্য হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে শতাংশ ওপৰ ৱাচিং ফুল ভিডিঅ'